নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় ৮টাকৈ ভাল খবৰ লৈ আহিছো। আজি আপোনালোকক আজিৰ দিনটোৰ প্ৰায় ৮টা ভাল খবৰ জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণেনো কি ভাল খবৰ ওলাইছে। তো মই শ্ৰীবাণী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে বিলাহীৰ ওপৰত। বৰ্তমান বাৰু আপোনালোকৰ মাৰ্কেটত বিলাহীৰ প্ৰতি কিলোৰ দাম কিমান কমেণ্ট এটা কৰি জনাব। তো এটা ভাৰত চৰকাৰৰ ফালৰ পৰা জনাইছে যে বিলাহীৰ দামটো 22% লৈকে কমিব বুলি জনাইছে। বৰ্তমান যেটো ৰেট চলি আছে তাতকৈ 22% বিলাহীৰ দাম কমিব বুলি জনাইছে। বিলাহী, পিয়াজ, মিঠাতেল এইবিলাক বস্তুৰ দামটো দিনক দিনে বাঢ়ি গৈ আছে। মিঠাতেলৰ কথাটো নকওঁৱে, মাজতে কমিছিলে 130 টকা মান লিটাৰ পাই গৈছিলেগে, কিন্তু এতিয়া আকৌ 170 টকা লিটাৰ পাইছেগৈ। যেটো নেকি খাব পৰা জোখৰ আৰু মিঠাতেল, তো সেইটো 170 টকা লিটাৰ পাইছেগৈ। আপোনালোকৰ তাতো নিশ্চয় ঠিক তেনেকুৱা ধৰণৰে প্ৰাইচ বিলাক হ'ব পাৰে। গতিকে 22% লৈকে দাম কমিব বুলি জনাইছে বিলাহীৰ। আৰু ভাল লাগিছে শুনি, কিবা নহয় কিবা এটাটো দাম কমিছে নে কি কয়। নাই মোমাইতকৈ কণা মোমাই ভাল। আৰু বিলাহী বস্তুটো এনেকুৱা বস্তু য'তে ত'তে দি খাব পাৰি। দালি বনালে তাতো দিব পাৰি, মাংস বনালে তাতো দিব পাৰি, অন্য কিবা চব্জি বনালে তাতো দিব পাৰি। গতিকে আলুৰ নিচিনাই বিলাহীটো আৰু। গতিকে দামটো কমাৰ কাৰণে অকণমান বাৰু ভাল লাগিব, মানে দাম কমিলে ভাল লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নিবনুৱাসকলৰ কাৰণে বা লোন যিসকলে ল'ব বিচাৰে বিজনেছ কৰিবৰ কাৰণে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে জনাইছে যে ষ্টেট বেংকক ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা ৰিকুৱেষ্ট কৰিছে যে ষ্টেট বেংকে পৰাপক্ষত যিসকল বিজনেছ কৰিবৰ কাৰণে লোন লয়, তো তেওঁলোকৰ ৰেট অফ ইণ্টাৰেষ্টটো কমাবৰ কাৰণে বিত্তমন্ত্ৰীগৰাকীয়ে ষ্টেট বেংকক ৰিকুৱেষ্ট কৰিছে। অকল সেয়াই নহয়, বিত্তমন্ত্ৰীগৰাকীয়ে জনাইছে যাতে অতি সহজতে মানুহে লোন ল'ব পাৰে, অতি সহজতে যাতে লোন লৈ মানুহে বিজনেছৰ কামত ইনভেষ্ট কৰিব পাৰে, ঠিক তেনেকুৱা ধৰণৰ পদ্ধতি কৰিবলৈ কৈছে ষ্টেট বেংকক। এতিয়া পাৰ্চনেল লোন ল'বৰ কাৰণে আজিৰ ডেটত একেবাৰে সহজ, কিন্তু পাৰ্চনেল লোনৰ ৰেট অফ ইণ্টাৰেষ্ট বহুত বেছি, 18%, 19%, 20%, 21%। গতিকে ইমান হেভি ৰেট অফ ইণ্টাৰেষ্টত লোন লৈ সেই টকা বিজনেছত ইনভেষ্ট কৰিলে তো বিজনেছ উন্নতি হ'ব ক'ৰ পৰা, বিজনেছৰ পৰা আমি পইচা উপাৰ্জন কৰিম ক'ৰ পৰা। গতিকে ষ্টেট বেংকক নিৰ্মলা সীতাৰামনে অৰ্থাৎ বিত্তমন্ত্ৰীগৰাকীয়ে এইটো এটা ৰিকুৱেষ্ট কৰিছে যাতে অধিক মানুহক বিজনেছ লোন দিয়ক, আৰু তাৰ লগতে যি নেকি ৰেট অফ ইণ্টাৰেষ্টটো হয় সেয়া যাতে কমাওক, তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। এতিয়া দেখা যাওক, যদি হয় বিৰাট ভাল লাগিব ষ্টেট বেংকৰ এই পদক্ষেপটো। আমি ষ্টেট বেংককে ধন্যবাদ জনাম যদি সেই ষ্টেট বেংকে বিজনেছ লোন অধিক মানুহক বিতৰণ কৰে, আৰু যদি ৰেট অফ ইণ্টাৰেষ্টটো অকণমান কমাই দিয়ে সেইটোতো আৰু ভাল লাগি যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত এনেকুৱা কিছুমান থলুৱা সামগ্ৰী আছে যিবিলাক থলুৱা সামগ্ৰী নেকি ইণ্টাৰনেশ্যনেল মাৰ্কেটত গৈ নাপায়গে। সাপোজ ধৰি লওক আমাৰ অসমৰ কথাই যদি ক'বলৈ যাওঁ, আমাৰ অসমৰ যেনেকৈ নেকি কাঁহ শিল্পটো, কুটিৰ শিল্প যিবিলাক নেকি আছে, তো বা ধৰি লওক চাদৰ মেখেলা হৈ গ'ল, তো এই বস্তুবিলাক কি হয় আপোনাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত গৈ নাপায়, যাৰ কাৰণে নেকি যিবিলাক নেকি কাৰিকৰ আছে তেওঁলোকে উচিত দামটো নাপায়। এতিয়া আমাৰ অসম চৰকাৰে বাৰু এটা বিশেষ পদক্ষেপ হাতত লৈছে। আমাৰ অসমত এতিয়া যিবিলাক কুটিৰ শিল্প আছে সেইবিলাক বিক্ৰীব পৰা এটা কেন্দ্ৰস্থল বনাই আছে। তো তাৰ লগে লগে ভাৰত চৰকাৰে জনাইছে বিকশিত ভাৰত 2047 লৈকে ভাৰতে এই দুটা প্ৰচেষ্টা হাতত ল'ব যে ভাৰতৰ যিবিলাক থলুৱা সা সামগ্ৰী আছে সেইবিলাক যাতে ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ লৈ যাব পাৰে, সেইবিলাকৰ দামটো যাতে বৃদ্ধি কৰিব পাৰে। যিসকল শিল্পী আছে, যিসকল কলা কৌশলী আছে, যোনে নেকি সেইবিলাক নিৰ্মাণ কৰে কাৰিকৰবিলাক, তো তেওঁলোকৰ যাতে কিবা এটা মুনাফা হয়, তো তাৰ কাৰণে এখন বিশেষ মাৰ্কেট তৈয়াৰ কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। গতিকে ইমান এটা ভাল খবৰ দিছোঁ, যিসকলে নেকি তেনেকুৱা ধৰণৰ কাৰিকৰ তেওঁলোকে কিন্তু লাইক এটা কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হোণ্ডাৰ তৰফৰ পৰা। হোণ্ডাই ঘোষণা কৰিছে এই মাহৰ 27 তাৰিখৰ দিনাখন, এইটো আজি হৈছে আপোনাৰ 22 তাৰিখ, তো এই মাহৰ 27 তাৰিখৰ দিনাখন হোণ্ডাৰ তৰফৰ পৰা এখন খুব সুন্দৰ ইলেক্ট্ৰনিক ভেহিকেল তেওঁলোকে লঞ্চ কৰিব বুলি জনাইছে, যিখন হ'ব আপোনাৰ খুব কম দামত। আপোনালোকে ওলাৰ কম্পেয়াৰ কৰিব পাৰিব, কিন্তু আটাইতকৈ ভাল কথাটো হৈ গ'ল এবাৰ চাৰ্জ কৰিলে আপোনালোকে 104 কিলোমিটাৰলৈকে 108 কিলোমিটাৰলৈকে দৌৰাব পাৰিব বুলি জনাইছে।
27 তাৰিখৰ দিনাখন লঞ্চ হ'ব লুকছ ওয়াইজ আপোনালোকে যদি চাবলৈ যায় তেন্তে ওলাতকৈ যথেষ্ট পৰিমাণৰ সুন্দৰ হ'ব আৰু ওলাৰ সাৰ্ভিসতকৈ আপোনালোকে ভাল সাৰ্ভিস লাভ কৰিব হোন্ডাৰ কাৰণ ওলাৰ আপোনালোকে ডিলাৰ কিটা দেখিছে গোটেই ডিস্ট্ৰিক্টটো ঘুৰিলে হয়তো আপোনালোকে এটা ওলাৰ ডিলাৰ পাব কিন্তু হোন্ডাৰ যদি আপোনালোকে সাৰ্ভিস সেন্টাৰ বা ডিলাৰৰ কথা চাবলৈ যায় গোটেই ডিস্ট্ৰিক্টখন ঘুৰিলে আপোনালোকে 4-5টা পাই যাব গতিকে তেওঁলোকৰ সাৰ্ভিস অবিয়াসলি ভাল হ'ব তো এইটোটা ভাল কথা আপোনালোকে যদি এতিয়া বহু পুৰণি এটা কোম্পানীৰ ইলেক্ট্ৰিক এখন স্কুটাৰ লম বুলি ভাবি আছে তেন্তে আপোনালোকে হোন্ডাৰ ইলেক্ট্ৰিক স্কুটাৰখন ল'ব পাৰে 27 তাৰিখৰ দিনাখন লঞ্চ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভোটাৰ তালিকাৰ ওপৰত আহি আছে পঞ্চায়ত ইলেকশন তো পঞ্চায়ত ইলেকশন ডিসেম্বৰ মানত হৈ যাব ডিসেম্বৰত নহলে ডিসেম্বৰ পাছলে হ'ব মানে 2025 চনৰ আৰম্ভণিতে আপোনাৰ পঞ্চায়ত ইলেকশন হৈ যাব আপোনালোকৰ যদি ভোটাৰ লিষ্টত নাম এতিয়ালৈকে সন্নিবিষ্ট কৰা নাই বা আপোনালোকে যদি আপোনালোকৰ ভোটাৰ কাৰ্ডখনৰ কিবা কাৰেকচন কৰিব লগা আছে কিবা আপডেট কৰিব লগা আছে আপোনালোকে যদি স্থানান্তৰিত কৰিব লগা আছে এতিয়ালৈকে কৰা নাই তেনে শীঘ্ৰেই আপোনালোকে কৰি লওক 30 তাৰিখৰ আগত কৰি লওক 30 তাৰিখে ভোটাৰৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি জনাইছে 30 ডিসেম্বৰ বহুত দিন আছে 30 ডিসেম্বৰত ভোটাৰৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি জনাইছে তো ভোটাৰ কাৰ্ড এপ্লাই কৰিবৰ কাৰণে আজিকালি একেবাৰে সহজ একো কৰিব নালাগে কেৱল আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনটো লৈ আপোনালোকে সকলো বিলাক কৰিব পাৰিব আজিকালি বেলেগত যোৱাৰ দৰকাৰ নাই কোনো বিএলক ডকুমেন্ট পাতি জমা দিয়াৰো প্ৰয়োজন নাই আৰামছে হৈ যাব চিন্তা নকৰিব এতিয়া আপোনালোকে আবেদন কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰত চৰকাৰে এটা বৃহৎ পদক্ষেপ লৈছে আমাৰ ভাৰত চৰকাৰে আমাৰ ভাৰতখনক ইলেক্ট্ৰনিক হাব বনাব বিচাৰিছে যেনেকৈ নেকি বৰ্তমান সময়ত চাইনাৰ পৰা বিভিন্ন দেশে ইলেক্ট্ৰনিক সা সামগ্ৰীবিলাক ক্ৰয় কৰে আমাৰ ভাৰতত চলি থকা প্ৰায়খিনি কোম্পানীয়ে বাহিৰৰ পৰা অৰ্থাৎ চাইনাৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰীসমূহ বনাই আনে আৰু আমাৰ ভাৰতত বিক্ৰী কৰে এটা কবলৈ গলে চাইনাখন এখন ইলেক্ট্ৰনিক হাব বুলি ক'ব পাৰি ইলেক্ট্ৰনিক মানে ম্যানুফ্যাকচাৰিং হাব বুলি ক'ব পাৰি চাইনাখনক কাৰণ চাইনাৰ পৰাই প্ৰায়বিলাক দেশে ইলেক্ট্ৰনিক সামগ্ৰীবিলাক ক্ৰয় কৰে এতিয়া আমাৰ ভাৰতৰ এইটোটা লক্ষ্য হৈছে আমাৰ ভাৰতখনক ইলেক্ট্ৰনিক হাব হিচাপে প্ৰস্তুত কৰি তোলা যাৰ কাৰণে এতিয়া প্ৰায় 1.2 কৰোৰ টকাতকৈও বেছি ইনভেষ্ট কৰিব বুলি 1.2 কোটিতকৈও অধিক জব ওলাব বুলি জনাইছে ইয়াৰ ফলত 1.2 কৰোৰ অৰ্থাৎ প্ৰায় 1 কোটি 20 লাখতকৈও বেছি চাকৰি ওলাব বুলি জনাইছে ইলেক্ট্ৰনিক সেক্টৰত যেহেতু ইলেক্ট্ৰনিক হাব বনাব বুলি কৈছে আমাৰ ভাৰতখনক এতিয়া প্ৰায়বিলাক কোম্পানী আমাৰ ভাৰততে নিজে নিজে বনাবলৈ লৈছে আৰু বাহিৰত যিবিলাকে আগতে নেকি মোবাইল বনাই ইয়াতে বিক্ৰী কৰিছিলে ভাৰতে নতুনকৈ নিয়ম বনাই দিলে যে তোমালোকে ইয়াতে বনাব লাগিব ইয়াতে বিকিব লাগিব মেড ইন ইণ্ডিয়া গতিকে প্ৰায়বিলাক কোম্পানী এতিয়া ইয়াতে আহিছে মোবাইল বনাবৰ কাৰণে বা অনলাইন পাৰ্টস বনাবৰ কাৰণে ঠিক তেনেকৈ বাকিবিলাক বস্তু লাহে লাহে আহি যাব ইলেক্ট্ৰনিক হাব হৈ যাব আমাৰ ভাৰতখন এটা সময়ত আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ষ্টেট বেংকৰ ফালৰ পৰা আপোনালোকে বেংকিং সেক্টৰত কাম কৰিব বিচাৰিছে নেকি যদি বিচাৰিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে খবৰটো হৈছে আপোনালোকে এতিয়া ষ্টেট বেংকত কাম কৰিব পাৰিব 2025 চনত ষ্টেট বেংকৰ ফালৰ পৰা জনোৱা অনুসৰি তেওঁলোকে প্ৰায় 500টা নতুন ব্ৰাঞ্চেছ ওপেনিং কৰিব বুলি জনাইছে ষ্টেট বেংকে প্ৰায় 500টা নতুন ব্ৰাঞ্চ ওপেনিং কৰিব ষ্টেট বেংকে গতিকে 500টা ব্ৰাঞ্চত এটা ব্ৰাঞ্চত কৰি দুটাকেও যদি নতুন নিযুক্তি লয় তেনেহলে 1000টা এটা এটা ব্ৰাঞ্চতটো বহুতো মানুহ লাগে অতি কম 10টা মানুহ লাগে গতিকে কিমান হ'ব তো প্ৰায় 5000টা পোষ্ট ওলাব ষ্টেট বেংকত আপোনালোকে প্ৰিপাৰেচন চলাই থাকক যদি আপোনালোকৰ মানে ইন্টাৰেস্টেড হয় আপোনালোকে বেংকত কাম কৰিবৰ কাৰণে আপোনালোকে এক্সপেৰিয়েন্স গুটাই থাকক 2025 চনত খোলা হ'ব ষ্টেট বেংকৰ প্ৰায় 500টা ব্ৰাঞ্চ তো আমাৰ অসমতো এটলিষ্ট 20টা হলো ব্ৰাঞ্চ খুলিব ন বাহিৰা ৰাজ্যবিলাকতটো 500টাৰ ভিতৰতো 20টা ব্ৰাঞ্চ আমাৰ অসমত খুলিব গতিকে 20টা ব্ৰাঞ্চতটো আপোনাৰ এটা ব্ৰাঞ্চত 10টাকে ল'ৰা ছোৱালী ললেও দেখোন 200টা ল'ৰা ছোৱালী লাগিব গতিকে প্ৰিপাৰেচনটো চলাই থাকক আগবাইছো একেবাৰে শেষৰটো খবৰ ভাল একেবাৰে শেষৰ খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে একেবাৰে শেষৰ ভাল খবৰটো কৃষকসকলৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা জনাইছে ভাৰতৰ কৃষি মন্ত্ৰীয়ে জনাইছে যে কৃষকসকলে যেটো টকা খৰচা কৰি খেতিবাতি কৰে কেতিয়াবা সেই টকাটো নুঠে সাপোজ আপোনালোকে বৰ্তমান সময়ত যদি সাবলৈ যায় তেন্তে আপোনালোকে যিসকল খেতিয়ক আছে খেতিয়কসকলে যি কষ্ট কৰি বা যি নেকি তেওঁলোকে পইচা ইনভেষ্ট কৰি খেতি কৰে কিছু সময়ত কিন্তু সেই পইচাসমূহ নোলায় এটা যত নেকি আপোনাৰ মেইন বজাৰবিলাক সেই বজাৰবিলাকত
ইমান দাম নহয় চব্জিৰ বৰ্তমান যেনেকৈ বিলাহীৰ নেকি 80 টকা 90 টকা কেজি মেইন বজাৰবিলাকত ইমান দাম নহয় তাত 10 টকা 5 টকা এনেকুৱা দাম এতিয়া 1 কেজি বিলাহী যেতিয়া 10 টকা 5 টকাত এজন কৃষকে বিক্ৰী কৰিব তো তেওঁলোকৰ প্ৰফিট হ'ব কি তো সেই কাৰণে সময়ে সময়ে আমি এনেকুৱাও খবৰ পাওঁ কিছুমান কৃষকে কি কৰে মানে একদম ট্ৰাকে বিলাহী তেনেকৈ পেলাই থৈ দিয়ে বাৰীৰ পৰা ছিঙি পিনি আৰু ওচৰতে দমাই পেলাই থৈ দিয়ে তাৰপিছত আকৌ তেওঁলোকে বেলেগ খেতি কৰি থাকে কাৰোবাক লাগিলে তাৰ পৰা লৈ আহিব পাৰে মানে কাৰণ 1 টকা 2 টকা কেজি তেওঁলোকৰ সেইখিনি বিলাহী খেতিৰ পৰা আনি বজাৰত বিকা মানে তেওঁলোকৰ উল্টা লোকচানে হয় এতিয়া সেই কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা এটা বৃহৎ পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰে কৈছে ভাৰতৰ কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা কৈছে যে এতিয়াৰে পৰা যদি খেতিয়কসকলৰ তেনেকুৱা এটা অৱস্থা আহে তেন্তে খেতিয়কসকলৰ কিমান টকাৰ প্ৰয়োজন হৈছে 1 কেজি আলু কৰিবৰ কাৰণে বা 1 কেজি বিলাহী কৰিবৰ কাৰণে যদি 10 টকা তেওঁলোকৰ খৰচা হৈছে তেন্তে তেওঁলোকক 15 টকা দি সেই বিলাহীখিনি ক্ৰয় কৰিব বুলি জনাইছে বিলাহীটো মানে মই সে এক্সাম্পল দিছো মানে সব বিধৰে সবজি বা অন্যান্য খেতি বাতিত তো তেওঁলোকৰ 10 টকা যদি খৰচা হয় তেওঁলোকক 10 টকাৰ 50% প্ৰফিট দিব অৰ্থাৎ 15 টকা দিব 15 টকা দি সেই বস্তুবিলাক ক্ৰয় কৰি আনিব বুলি জনাইছে ভাৰত চৰকাৰে যাতে কৃষকসকলে খেতিৰ পৰা মন উঠি নাযায় খেতিয়কবিলাকৰ তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলি বিৰাম মাগিছো ধন্যবাদ জয় অসম